মহাৰণা এথলেটিক ক্লাবৰ খেলুৱৈসকলে কঢ়িয়াই আনিছে সাফল্য। পদকজয়ী খেলুৱৈক জনালে সম্বৰ্ধনা। ক্লাবৰ তৰফৰ পৰা খেলুৱৈসকলক আৰ্থিক সাহায্য প্ৰদান। ঐতিহ্যমণ্ডিত মহাৰণা এথলেটিক ক্লাবৰ অন্য এক সফলতা। ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ পুনৰ সুনাম কঢ়িয়াই আনিছে মহাৰণা এথলেটিক ক্লাবে। শেহতীয়াকৈ গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা আন্তঃক্লাব এথলেটিক চেম্পিয়নশ্বিপত মহাৰণা এথলেটিক ক্লাবৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিছে। মহাৰণাই আন্তঃক্লাব প্ৰতিযোগিতাত ২৭টা পদক লাভ কৰাৰ উপৰিও লাভ কৰিলে ৰানাৰ্ছ আপৰ সন্মান। খেলুৱৈৰ এই সফলতাত আনন্দিত হৈ পৰিল মহাৰণা এথলেটিক ক্লাবৰ প্ৰতিগৰাকী সদস্যই। দেওবাৰে সন্ধিয়া গুৱাহাটীৰ মহাৰণা এথলেটিক ক্লাবৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যনিৰ্বাহক সভাৰ অন্তত সম্বৰ্ধনা প্ৰদান কৰে খেলুৱৈসকলক। একচুৱেলি ২৭গৰাকী নহয়, তাৰমানে কিছুমানে তাতে গ'ল্ডো পাইছে, চিলভাৰো পাইছে। তেনেকৈ আমাৰ টোটেল ১৮গৰাকী খেলুৱৈ ইয়াতে পুৰস্কৃত হৈছিলে। কাৰণ এনেকুৱাও খেলুৱৈ আছে যোনে ৩টাকৈ মেডেল, যোনে গ'ল্ড 2টাকৈ পাইছে, চিলভাৰ 1টাকৈ পাইছে, তেনেকুৱা প্লেয়াৰো আছে। তো আমাৰ মহাৰণা ক্লাবৰ হৈ তেওঁলোকে খেলি যিখিনি প্ৰদৰ্শন তেনেকৈ দেখুৱালে, সেইটো সঁচাই আমি খুব আপ্লুত। আৰু তাৰ কাৰণে আমি ভাবিছোঁ যে মহাৰণা ক্লাবে তেওঁলোকক অকণমান সম্বৰ্ধনাও জনাওঁ, লগতে অকণমান মাননি অকণমানো দিওঁ। তো সেই উদ্দেশ্যেদি আজি আমাৰ যিখন আজি এক্সিকিউটিভ মিটিং আছিলে, সেই মিটিঙতে তেওঁলোককো আমি ইয়াতে নিমন্ত্ৰণ কৰিলোঁ। আৰু আমাৰ লগত আজি তৈবনিশা বাইদেউ আমাৰ ভাইচ প্ৰেছিডেণ্ট হৈ আছে। তেখেতে এথলেটিক জগতত সকলোৱে তেওঁক চিনি পায়। মই বিচাৰিছিলোঁ যে তেখেতে দুআষাৰমান কথা ল'ৰা ছোৱালীখিনিক কওক, আৰু যিটো শুনিলে তেওঁলোকে উৎসাহিত হ'ব। আমাৰ মাজত আজি বহুত দিনৰ পৰা এই খেলুৱৈখিনিৰ উৎসাহ যোগোৱাৰ কাৰণে আমাৰ যিখিনি সদস্য আছে, তাৰে ভিতৰত আমাৰ ধ্ৰুৱব্ৰত দাস, তেখেত যথেষ্টভাৱে ইনভলভ হৈ থাকে আমাৰ এই খেলত। পদকজয়ী প্ৰতিগৰাকী খেলুৱৈক একোখনকৈ গামোচা প্ৰদান কৰা হয়। তাৰ উপৰি সোণৰূপ আৰু ব্ৰঞ্জৰ খেলুৱৈসকলক আৰ্থিক পুৰস্কাৰ প্ৰদানেৰে কৰিলে উৎসাহিত। এই অনুষ্ঠানত উপস্থিত আছিল মহাৰণা এথলেটিক ক্লাবৰ সভাপতি ৰাণা প্ৰতাপ বৰদলৈ, সম্পাদক দীপজ্যোতি বৰুৱা, কিংবদন্তি এথলীট তৈবনিশাৰ লগতে বহু বিশিষ্ট ব্যক্তি। নিউজ ডেস্ক, হেডলাইন 8।